এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি আপোনালোকক দিব ওলাইছোঁ। এই বাতৰিটো আহিছে লাহৰীঘাটৰ পৰা। লাহৰীঘাটৰ কংগ্ৰেছ কাৰ্যালয়ত তলা ওলমোৱা হৈছে। কিন্তু সকলোতকৈ ডাঙৰ খবৰ এইটোৱেই, আশ্চৰ্যকৰ বিষয় এইটোৱেই যে এই তলা কংগ্ৰেছৰ কাৰ্যালয়ত লগাইছে কংগ্ৰেছীয়ে। লাহৰীঘাটৰ যি কংগ্ৰেছৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ত কংগ্ৰেছৰ সদস্যই আহি তলা ওলমাই দিলে আৰু লাহৰীঘাটৰ কংগ্ৰেছৰ বিধায়কজনৰ বিৰুদ্ধে ধন লোৱাৰো গুৰুতৰ অভিযোগ আনিছে কংগ্ৰেছীৰ ফালৰ পৰা, য'ত কংগ্ৰেছে এই মুহূৰ্তত সপোন দেখি আছে 2026 চনত তেওঁলোকে 10 বছৰীয়া বনবাসৰ অন্ত ঘটাই দিছপুৰ দখল কৰিব পাৰিব বা দিছপুৰ দখল কৰাৰ ক্ষেত্ৰত তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰি আছে। সেইখিনি সময়তেই লাহৰীঘাট কংগ্ৰেছৰ এই হেডলাইনটোলৈ আপোনালোকে মনত চাওক যে কংগ্ৰেছৰ কাৰ্যালয়ত তলা লগালে কংগ্ৰেছীয়ে। তেওঁলোকৰ অভিযোগ স্থানীয় বিধায়কৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু এই কথাতেই তেওঁলোকে ক্ষুণ্ণ হৈ নিজ দলৰ কাৰ্যালয়তে তলা ওলমাই দিছে। সমগ্ৰ ঘটনাটো আমি আপোনালোকক এই মুহূৰ্তত প্ৰথমেই ফুল প্লেটৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। কি হৈছে সমগ্ৰ ঘটনা? এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ। কংগ্ৰেছী কৰ্মীয়ে ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত লগালে তলা। ডাঙৰ খবৰ, বিধায়কক আগুচি ধৰি উত্তপ্ত কৰি তুলিছে পৰিস্থিতি। বিগ ব্ৰেকিং এই মুহূৰ্তত আহিছে আমাৰ হাতত। আঞ্চলিক সদস্যৰ সভাপতি নিৰ্বাচনক লৈ লাহৰীঘাট কংগ্ৰেছৰ মাজত সংঘাত। লাহৰীঘাটৰ বিধায়কৰ বিৰুদ্ধে দলীয় কৰ্মকৰ্তাই ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। সভাপতি নিৰ্বাচনত বিধায়কে ধন লোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। এগৰাকী সদস্যক কথা দি আন এগৰাকীক সভাপতি পতাৰ অভিযোগ আনিছে স্থানীয় বিধায়কৰ বিৰুদ্ধে। পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষী উপস্থিত হৈছে গৈ ঘটনাস্থলীত। পৰিস্থিতি এনেধৰণৰ হয় যে আৰক্ষী আহি নিয়ন্ত্ৰণ কৰিব লগা হৈছে আৰু নিজ দলৰ মাজত চলা এই ধৰণৰ ঘটনাক লৈ এতিয়া কংগ্ৰেছী আৰু কংগ্ৰেছীয়ে দুটা শিবিৰত বিভক্ত হৈ পৰিছে আৰু অৱশেষত লাহৰীঘাটৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত তলা ওলমাই দিছে কংগ্ৰেছীয়ে। এই মুহূৰ্তৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। লাহৰীঘাটৰ ব্লক কংগ্ৰেছৰ যি কাৰ্যালয় আছিল সেই কাৰ্যালয়ত তলা ওলমাই দিয়া হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া কংগ্ৰেছীৰ বিৰুদ্ধে অভিযোগ আনিছে। স্থানীয় বিধায়কৰ বিৰুদ্ধে অভিযোগ অনা দেখা পোৱা গৈছে। সমগ্ৰ ঘটনাক লৈ আমাৰ হাতত মন্তব্য আছে। সেই মন্তব্য আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। আৰু এতিয়া চাওক, তলা ওলমিছে। এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত। যি মুহূৰ্তত কংগ্ৰেছে দিছপুৰ দখল কৰাৰ সপোন দেখি আছে সেই মুহূৰ্ততে কংগ্ৰেছৰ এটা ব্লক কাৰ্যালয়ত পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ অথন্তৰ। পঞ্চায়তৰ যি সভাপতি আছে সেই সভাপতিক নিৰ্বাচনক লৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই আৰু এয়া হ'ল লাহৰীঘাটৰ দৃশ্যাংশ। আমি আপোনালোকক বৰ্তমান দেখুৱাই আছোঁ যি দৃশ্যাংশ আমাৰ হাতলৈ আহিছে যে কংগ্ৰেছীয়ে এয়া চাওক, তলা লগোৱাৰ দৃশ্যাংশ আমাৰ হাতলৈ আহিছে। এনেধৰণে তলা লগাইছে কংগ্ৰেছীয়ে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজ বিধায়কৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ। প্ৰতিশ্ৰুতি দিছিল এজন কংগ্ৰেছীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সভাপতি পতা হ'ব। তাৰ বিপৰীতে আন এজন কংগ্ৰেছীক ধনৰ বিনিময়ত সভাপতি পদৰ বাবে আগবঢ়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে স্থানীয় কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে। আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এইফালে দিছপুৰ দখলৰ সপোন, আনফালে নিজ দলৰ কাৰ্যালয়তেই দলীয় কৰ্মীয়ে লগাইছে তলা। এফালে বনবাসৰ অন্ত কৰাৰ সপোন, আনফালে নিজ কাৰ্যালয়তেই তলা লগাইছে কৰ্মীসকলে। এফালে 10 বছৰীয়া বনবাসৰ অন্তৰ সপোন দেখিছে, আনফালে পঞ্চায়ত সভাপতিক নামত ধন আত্মসাত কৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে। এফালে দিছপুৰ দখলৰ সপোন, আনফালে দলীয় কাৰ্যকৰ্তাই তলা লগাইছে কংগ্ৰেছৰ
কাৰ্যালয়ত এই মুহূৰ্তৰ এইটো ডাঙৰ খবৰ আমি আপোনালোকক দিছোঁ। আঞ্চলিক সভাপতিৰ সদস্য পদক লৈ এই মুহূৰ্তত এটা দুভাগত বিভক্ত হৈ পৰিছে লাহৰীঘাট কংগ্ৰেছ। আমাৰ হাতত মন্তব্যও আছে, মন্তব্য আপোনালোকক পূৰ্ণিমা খাতুনক দলীয় টিকেট দিছে, MLA দিছে, তাতে আমি নিৰ্বাচিতও হৈছোঁ। আর পাশ করার পিছদিনার পৰাই আলোচনা যে পয়সা লাগিব, আঞ্চলিক মুখ দিব। অথচ এই 2 মাহ ধৰি আমি বাহিৰত আছোঁ। মোৰ ল'ৰাটোৱে বোৱাৰীক লৈ আছে, সি মোৰ পৰা 1 কোটি টকা দাবী কৰিছে, 1 টকা কম হ'লেও নিদিয়ে। মোৰ লগত 10-15 জন মানুহ যোৱা ৰাতি আগৰাতি গৈছে, মই নিজেও আছিলোঁ। আমি ভাই ককাই দুজনে তাক কৈছোঁ, তোমাক তাৰ পৰা মাত্ৰ 2 লাখ টকা কম দিম। কোনে দাবী কৰিলে? MLA দাবী কৰিলে, কৈছে ইয়াৰ আশিফ নাজাৰী, ইয়াৰ কম হ'লে তোমাক দিব নোৱাৰিম। মানে আঞ্চলিক চেয়াৰমেন বনাই দিব, আমাক দিব 1 কোটি টকা। আঞ্চলিক চেয়ারম্যান হব, টকা মোৰ পৰা 1 কোটি নিছে। আৰু মোৰ ভাগিন এজন আছে আজহাৰুল ইছলাম, যোৱা এই লোকসভা নিৰ্বাচনত তাৰ ঠিকা কামৰ নামত তাৰ পৰা 1 কোটি টকা নিছে আশিফ নাজাৰে। সেই টকাখিনিও পোৱা নাই। গতিকে মোৰ এটাই কথা, মোক দিয়া নাই বেলেগ কথা, আমি কংগ্ৰেছ কৰা মানুহ পূৰ্বৰ পৰাই। তাৰ বাপেক মোৰ আপুল মামা হয়, মন্ত্ৰী আছিল, 40 বছৰ তেখেতসকলৰ মই গোলামী কৰিছোঁ। তাৰ বিনিময়ত খালি এটাই লৈছোঁ, মান সন্মান, যাৰ খাতিৰত এই দেশৰ এই সমষ্টিৰ মানুহে আজিলৈকে কোনো এটা কথা ক'ব নোৱাৰে যে মন্ত্ৰী MLA পৰিয়ালৰ মানুহে ভাই ককায়ে 10 টকা কাৰোবাৰ পৰা লুণ্ঠন কৰিছে, কিবা কামৰ নামত 10 টকা লৈছে, কোনোবা অফিচাৰৰ পৰা 10 টকা লৈছে, কোনো অফিচত গৈ হাল্লা হুলস্থুল কৰিছে, তেনেকুৱা ৰেকৰ্ড নাই। এইটো মই মোৰ মুখেৰে ক'লে নহ'ব, আপোনালোকে অফিচ আদালতে বা ৰাইজক সুধিলেই গম পাব। মই আজি কথাটো হৈছে এটাই, কালি যিহেতু মোৰ টকা 1 কোটি দিলে, মোৰ আঞ্চলিক চেয়াৰমেন ফাইনেল আলোচনা, যোৱা ৰাতি টকাটো মই গৈ ফুলফিল কৰি ঘৰত কেছ টকা দিব লাগে, তাক ফোনপে'ত নলয়, কেছ টকা গৈ যেতিয়া দি আহিলোঁ, মই চিঞৰ বহি আছোঁ, ঠিকে আছে। আজি যিটো আহি পিছত আহিছে, আমাক সোধ একো কৰা নাই, সোধা নাই। এতিয়া যিটো গম পালোঁ, মই আৰু এজনক 1.5 কোটি টকাৰ বিনিময়ত আঞ্চলিকটো দি দিছে। গতিকে মোৰ এটাই আহ্বান MLA, মোৰ সৰু ভাইটি, তাত মোৰ একো নাই। যদি মোৰ পৰিয়ালৰ মই নগাঁও মাটি বেচিছোঁ, মোৰ লাহৰীঘাট ভেটি বেচিছোঁ, গাঁৱত মই মাটি বেচিছোঁ, ইটা 25,000 ইটা 40,000 টকা লছ কৰি বিক্ৰী কৰিছোঁ। এজনৰ পৰা 3 লাখ টকা লৈছোঁ, 4.5 লাখ টকা দিম। আৰু 10টা মানুহ আছে, মোক 10 লাখ 5 লাখ 20 লাখকে তেনেকে টকা দিছে যে পইচা মই মাৰি দিম আপোনালোকৰ। পইচা নামাৰো, মই তাকলৈকে মোৰ সম্পত্তি আছে, মই বিক্ৰী কৰি। পূৰ্ণিমা খাতুনক দলীয় টিকেট দিছে, MLA দিছে, তাতে আমি নিৰ্বাচিতও হৈছোঁ। আর পাশ করার পিছদিনার পৰাই আলোচনা যে পয়সা লাগিব, আঞ্চলিক মুখ দিব। অথচ এই 2 মাহ ধৰি আমি বাহিৰত আছোঁ। মোৰ ল'ৰাটোৱে বোৱাৰীক লৈ আছে, সি মোৰ পৰা 1 কোটি টকা দাবী কৰিছে, 1 টকা কম হ'লেও নিদিয়ে। মোৰ লগত 10-15 জন মানুহ যোৱা ৰাতি আগৰাতি গৈছে, মই নিজেও আছিলোঁ। আমি ভাই ককাই দুজনে তাক কৈছোঁ, তোমাক তাৰ পৰা মাত্ৰ 2 লাখ টকা কম দিম। কোনে দাবী কৰিলে? MLA দাবী কৰিলে, কৈছে ইয়াৰ আশিফ নাজাৰী, ইয়াৰ কম হ'লে তোমাক দিব নোৱাৰিম। মানে আঞ্চলিক চেয়াৰমেন বনাই দিব, আমাক দিব 1 কোটি টকা। আঞ্চলিক চেয়ারম্যান